সোণালী শত্ৰু আছিল কিবা এটা কথাত সেই শত্ৰুটো আমিতো সি মোৰ নাটকত লগাই দি মোক ডেথ কৰাৰ কথা আছিলে 1981 মোক মাৰি শেষ কৰাৰ কথা আছিলে কিন্তু মা কালীক মই মানু মা কালী আমাক বচাইছে মৰিছে ই আগতে বাই বাই টাটা একবাৰ মেকআপ কৰি চাব পাৰিলে ভাল লাগিল হয় তাকো ছোৱালী হাতেদি মেকআপ পাম এদিন নহয় দুদিন নহয় আরে এনেকে ইহঁতে মানে পাৰ্কত আহে না আমি কি ভাড়া ঘৰ মোৰ নিজৰ ঘৰ ধাৰাপুৰত ক'ৰ ভাড়া ঘৰত থাকো মই বোলে সেইটো কওঁ না নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসমৰ জ্যেষ্ঠ অভিনেতা সৰ্বেশ্বৰ দাস তেখেতে সিনেমা জগতত বহুত আগৰ পৰাই তেখেত সিনেমা জগতৰ মঞ্চ জগতৰ দবদবাই আছিল এটা সময়ত আৰু আজিও তেখেতৰ সেই প্ৰতিভাটো আছে গতিকে তেখেতক মই মোৰ চেনেলত স্বাগতম জনাব বিচাৰিছো আঙ্কুল মোৰ চেনেলত স্বাগতম আপোনাক নমস্কাৰ কি খবৰ এই আছো আৰু মানে ৰিটায়াৰ হবার আজি 15 বছৰে হ'ল মোটামুটি 15 বছৰ 15 চনত হৈছিল গতিকে 8-9 বছৰ হৈ গ'ল মানে মাজে মাজে আৰু অলপ কাম বন নহলে অলপমান গা চা দুৰ্বল লাগে এইনাকে আছো আপুনি কোনটো ডিপাৰ্টমেন্টত থাকে মই গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন মই টেক্স বিভাগত কাম কৰিছো কিন্তু এতিয়া আপোনাক যেহেতু মই এগৰাকী অভিনেতা হিচাপে পৰিচয় কৰাই দিলো দৰ্শকৰ মাজত আপুনি তো বহুত মই যিমানখিনি জানো আপুনি বহুত সৰুৰ পৰাই অভিনয় কৰিছিলে কিন্তু আজিৰ অভিনয় জগত আৰু তেতিয়াৰ অভিনয় জগতৰ মাজত আপুনি কি ডিফাৰেন্স পাইছে মানে এতিয়া অলপমান মই ক'ব লাগে আচ্ছা তাৰমানে মই তৃতীয়মান শ্ৰেণীত পঢ়ো তৃতীয়মান শ্ৰেণীত পঢ়িলে আমাৰ সেই স্কুলত বাৰ্ষিক মানে এখন মানে ফাংচন হয় তেতিয়া আমিতো নাটক কি তেতিয়া গমে পাওঁ না সৰু আমি একেবাৰে তৃতীয়মান শ্ৰেণীত থাকিলে নাটকত মই মানে একাংকীয়া নাটক আছিল মাষ্টৰ বাবু বুলি নাটকখনৰ নাম তাতে মই অভিনয় কৰি প্ৰথম তাতে তাৰ পৰাই মই মানে মোৰ জীৱনত আৰম্ভণি নাটকৰ হেৰি তাৰপিছত আমি আহি ডাঙৰ হৈ হাইস্কুলৰ পৰা কলেজত এনেকৈ কলেজত মোৰ ফাৰ্ষ্ট ইয়াৰতে মানে পিউত মই অহেতুকি স্বদেশ প্ৰীতি বুলি নাটক এখন কৰিছিলোঁ তাতে আমি ছেকেণ্ড প্ৰাইজ পাইছিলোঁ প্ৰাগজ্যোতিষ কলেজত তেতিয়া তাৰপিছতে আৰু গাঁৱত মানে বছৰে বছৰে সেই দুৰ্গা পূজাৰ সময়ত আমি নাটকবিলাক কৰি থাকোঁ আমি যেতিয়া নাটক কৰিছো আমাৰ আজিৰ দৰে এনেকুৱা ষ্টেজ নাই ডাঙৰ ডাঙৰ কলৰ খুঁটা পুতিব লাগিব আৰু গোটেই অভিনেতা বিলাকে আমি পৰিশ্ৰম কৰিব লাগিব পৰিশ্ৰম কৰি এখন মঞ্চ বানে লওঁ মঞ্চ বানে লৈ আৰু লাইট আছিল আপোনাৰ সেই মেনচেল লাইট এই হেচেক লাইট এইবিলাক আছিল আৰু তেনেকুৱা আৰু আমাৰ মানে তেনেকুৱা জাক জমকতা এতিয়াৰ দৰে নাছিল তেনেকে নাটক কৰিছিল পৰিশ্ৰম হৈছিল আৰু বিশেষকৈ আমি নাটক কৰোঁতে ছোৱালীৰ ক্ষেত্ৰত আমি বহুত কষ্ট পাইছিলো তেতিয়া মানে কেনেকুৱা মানে আজিকালি তেতিয়া আমি যেতিয়া নাটক কৰোঁ ছোৱালী নাটকত আহিবৰ কাৰণে খুব মানে ভয় কৰে আৰু মানুহে লাজ দিয়ে বুলি ভাবে তেনেকুৱা আমাৰ ইয়াত আছিল সেই সময়ত কিন্তু তাৰে ভিতৰত কিছুমানে কৰি আহে আহি পেলাই আমাৰ লগত নাটক কৰে আৰু কিছুমানে নাহে লাজতে গাঁৱৰ মানুহে বেয়া বলব বুলি তাৰপিছত আৰু গাঁওবিলাকত আৰু সেই হেৰিবিলাক চিন্তা চৰ্চাবিলাক তেনেকুৱা নাই বেয়াটোহে বেছি ভাবে বেয়াটো দিশটো বেছি লয় কিন্তু এই সাংস্কৃতিক দিশটোত যে মানে এইবিলাক চিন্তাধাৰা নাথাকে যাৰ অভিনয় প্ৰতি যাৰ হেৰি আছে সেইটোতো নাথাকে সেই ভাববিলাক বেয়া ভাববিলাক কিন্তু আনে কিন্তু ভাবি লয় সেইবিলাক আৰু মই বহুত নাটক কৰিছো মই নামবিলাক পাহৰিয়ে গৈছো তাৰমানে বছৰ আনকি মই মেট্ৰিকে একবাৰ মই দিয়া নাই নিচাহত নাটকৰ নিচাহত এইবাৰ ৰিহাৰ্চেল চলি আছে বাদ দি এইবাৰ মই মেট্ৰিক নিদিওঁ ঘৰত একো কোৱা নাছিল নে ঘৰত কত গালি খাইছো মেট্ৰিক দিবা হেৰি নাটক ডাঙৰ কথাটো আৰু শুনিলে মানুহ শুনিলে কি বুলি বোলে শুনিলে যি নহব মোৰ
আচল মই নাটক কৰি ভাল পাওঁ মই নাটকে মই আৰু কিবা চিন্তা কৰা নাই পঢ়াৰ কেৱল মোৰ নিচা নাটক কৰা এনেকুৱা আছিল তাৰপিছত বাৰু মেট্ৰিক দিলে তাৰপিছত মেট্ৰিক দি পাছ কৰিছো কিন্তু এই যে মেট্ৰিক নিদিলে যে নাটকৰ কাৰণে সেই নাটকটো ক'ত কৰিছিলে আমাৰ এই দুৰ্গা মন্দিৰে সেই ধাৰাপুৰ এখন ভকতল বুলি কয় বজাৰ আছিলে তাতে দুৰ্গা পূজা হৈছিলে এতিয়া আমাৰ স্কুল ঘৰত এতিয়া আহিছে বেছি দিন এতিয়াহে আহিছে কিন্তু তাতে আমি নাটকবিলাক কৰিছিলো আৰু আমাৰ এই 5খন পাৰাৰ নাটক তাতে হৈছিলে আৰু কম্পিটিশ্যন টাইপত হৈছিলে কাৰ কিমান ভাল হয় আপুনিতো বহুত প্ৰাইজ পাইছে মই জানামতে প্ৰাইজো পাইছো আৰু দ্বিতীয়তে মই এটা সময়ত মই ডিৰেকশ্যন কৰিছিলো মই ডিৰেকশ্যন কৰিছো এই অভিজ্ঞতাটো কেনেকুৱা পৰিচালনা কৰাটো মানে এতিয়া নতুন নতুনকে ল'ৰাবিলাক উঠি থাকে আহি থাকে কিছুমানে আৰু নিচা কমি যায় বাদ দেই এতিয়া মোৰ নিচাটো নকমে বাঢ়িয়ে যাই আছে তেতিয়া মই আৰু নতুন পুৰাণ কথা মিলি পেলাই মোকে কয় দায়িত্বটো দি দিয়ে যে আমাক শিকাই দিব লাগিব হ'ব মইতো বেছি নাজানো শিকাবা যিখিনি জানা সেইখিনিয়ে হ'ব তেতিয়াহ'লে কি কথাটো আছে এই এনেকে মই মানে পৰিচালনা কৰিছিলো নাটক আৰু আমাৰ পাৰাৰ যিখিনি নাটক হয় এইখিনি এনেকুৱা আৰু এনেকে চলিছিলো কিন্তু আপোনালোকে যেতিয়া নাটক কৰিছিলে এই ইমান আগৰ মানে বহুত বছৰ আগৰ কথা ক'ব লাগিব যে ইমানখিনি এটা ষ্টেজত আপোনালোকে আহিব নাটক কৰিব বা তেনেকুৱা কিন্তু আপোনালোকৰ মনত এতিয়া যেনেকুৱা মানুহে চবেই পৃথিৱীখনে হাতত লৈ ঘূৰি ফুৰে মোবাইলৰ জামানা কিন্তু আপোনালোকৰ তেতিয়াতো যোগাযোগৰ তেনেকুৱা মাধ্যম নাছিলে তেতিয়াহ'লে মানে টেলিভিশ্যনৰ ক্ষেত্ৰতো মানে বহুত কম আছিলে যথেষ্ট কম আছিলে টেলিভিশ্যন নাছিলে তেতিয়াহ'লে আপোনালোকৰ এই হেঁপাহটো কেনেকে জন্মিল মানে এই আপোনালোকে যে এক্টিং কৰিব এই বস্তুটো কেনেকে উপজিলে আপোনালোকৰ মনত এইটো তাৰমানে আমাৰ ইয়াত আমি জনাত আমি সৰু পৰাই মানে যাত্ৰা বাৰ্তি আছিলে আমাৰ ইয়াতে প্ৰথম যাত্ৰা বাৰ্তি আছিলে দুৰ্গা পূজাত যাত্ৰা বাৰ্তি হয় আমি চাব যাওঁ চাব গ'লে সেই মাটিত সেই খেৰ নাৰা প্লাষ্টিক এইবিলাক পাই যায় আমি যাতে বহি নাটক চাওঁতে আমাৰ মনবিলাক তেনেকে নাটক কৰিবৰ মন যায় এনেকে মন যোৱাৰ কাৰণে তেনেকে এটা আৰু মন আহি যায় এটা সময়ত আমি কেইটামান ল'ৰা লগ লাগি পেলাই আৰু এনেকে মানে হেৰি কৰো মানে ধেমালি কৰাৰ দৰে কৰি পেলাই এটা সময়ত আৰু দুৰ্গা পূজাৰ সময়ত মানে মিটিং কৰি পেলাই যে আমি এখন নাটক কৰিম ঠিক তেনেকে আমাৰ এই পাৰাত যিখিনি নাটক কৰে মানুহবিলাকে ঠিক তেনেকুৱা চিষ্টেমতে মানে লগ লাগি পেলাই নাটক কৰিছিলে কিন্তু আৰু এটা কথা মই যিমানখিনি জানিছো আপোনালোকৰ এই এৰিয়াখিনিৰ বিষয়ে ইয়াতে হিন্দু মুছলিম বোলা কোনো ভেদভাৱ নাই কিন্তু এতিয়া আপোনালোকৰ দিনত মানে তেতিয়া মানে হিন্দু মুছলিম বুলি মানে কোনো ভেদভাৱ নাই কিন্তু এতিয়া কিন্তু যথেষ্ট আহিছে মানে ৰাজনীতিত আহিছে কিন্তু এতিয়া আমি বিশেষকৈ আমাৰ এই ধাৰাপুৰ অঞ্চলটোত মুছলিম বস্তি এটা ইয়াতে এটা আছে এটা আজাৰত আছে এই মানুহখিনি আজাৰাৰ মুছলিম খিনি আৰু আমাৰ ধাৰাপুৰৰ মুছলিম খিনি আৰু আমাৰ এই হিন্দু খিনি মানে তেওঁ মুছলিম বুলি ভাৱ নাহে যে এওঁ হিন্দু এওঁ মুছলিম চিন নাই আমাৰ কথা বাৰ্তাবিলাকো একে এতিয়া কোনোবাই টুপি আৰু দাড়ি লাগি তেতিয়াহে চিনি পাম যে এইটো মুছলিম হয় কিন্তু আমাৰ একে খানা একে কানি কাপোৰ একে চব কথা একে তেওঁলোকে বিয়া পাতিলে আমাক মাতি নিয়ে আমাৰ বিয়া বাৰু হলে সিহঁতক মাতো আৰু খোৱা লোৱা চব একেলগে কিন্তু আমাৰ মা দেউতাই আগৰ কথা কৈছিলে যে মুছলিম মানুহ আহিলে মানে যিফালে আহে সিফালে পানী যোৱাৰ পিছত পানী ছিটে সেইবিলাক আমি শুনা কথাই কিন্তু আমি দেখা নাই কিন্তু এতিয়া আমাৰ সেই ভাৱ নাই আমাৰ এইখন সমাজত বিশেষকৈ আমাৰ ধাৰাপুৰত একেবাৰে চব সমান মানে হিন্দু মুছলমান ভাৱটো নাহে আৰু কাজিয়া পেচাল নাহে আমাৰ আৰু হেতু কাৰণে চাগে দুৰ্গা পূজাত মুছলমান মানুহ আৰু হিন্দু মানুহ লগ লাগি নাটক কৰো আমাৰ উমেদ আলি মাৰা গ'ল তেখেত তেওঁ আমাৰ লগতে মানে এক্টিং কৰিছিলে পুলিচৰ ৰোল কৰিছিল আমি ইচ্ছা কৰে বোলে পুলিচৰ ৰোল কৰিবি বেছি ডাইলগ নাই আৰু মানে কৰে আৰু কিন্তু আপুনি যিহেতু ইমান দীঘলীয়া এটা যাত্ৰা ক্লাছ 3 ৰ পৰা
আজি 2020 লৈকে 20 লৈকে 22 লৈকে পঢ়িছো তো ইমান এটা দীঘলীয়া যাত্ৰা আৰু আপুনি প্ৰত্যেক বছৰে বছৰে হয়তো বা যিমানখিনি পাৰে এফৰ্ট দি নাটক কৰিছে আপোনাৰ আটাইতকৈ ভাল লগা চৰিত্ৰটো কোনটো আছিলে তাৰমানে কথাটো হ'ল কি তেতিয়া মোৰ স্বাস্থ্য পাতি ভাল আছিল আৰু দ্বিতীয়তে মই এটাই বস্তু ভাল পাইছিলো ক্ৰিকেট ৰলটো মই এক্টিঙক মানে মোক সকলোৱে মানে ভাল বুলি কৈছিল মই নাজানো মই ভালে কৰিছো না বেয়া কৰিছো মানুহৰ ফিডবেকটো লাগে ক্ৰিকেট ৰলটো দিলে মোক বৰ চইচ কৰে মই সেইকাৰণে সৰুৰ পৰা যিখিনি মোক ৰল দিছিলে ক্ৰিকেটে দেই যে মই বদলাই ল'ব নোৱাৰো কমিটিৰ পৰা কমিটিয়ে কয় নাই এইটো ৰলটো কৰিব লাগিব মইতো নিজাকে ল'ব নোৱাৰো এই কৰোঁতে কৰোঁতে মই ক্ৰিকেট ৰলটোতে থাকি গলো বেলেগ ৰলৰ মই শিক্ষা বেছি ল'ব পৰা নোৱাৰো ল'ব মোৰ ক্ষেত্ৰতে দি থৈ দিয়ে মই বেলেগ ৰল কৌতুকে হওক বা এই কিবা ট্ৰেজেডি এইবিলাক কৰিব মানে মোৰ হেৰিয়ে নাপাওঁ চান্সে নাপাওঁ কাৰণ মই ক্ৰিকেটটো মই বেছি মই কৰিছিলো কিন্তু আৰু এটা কথা আপোনাৰ লগত মই কথা পাতি গম পালো আপোনাৰ যিহেতু এতিয়া অকনমান বয়স হৈছে কাৰণে হয়তো বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোৱাৰ কাৰণে অলপমান ধৰক গাটো অলপমান কমি আহিছে মোৰ গাটো কমিছে আৰু ভইচটো মোৰ আৰু বেলেগ আছিল মোৰ ভইচটো অলপ বেলেগ আছিল আগত এতিয়া আৰু মানে এই দাঁত তলৰ দাঁতটো মানে খুলি থৈছো লগাইছো কিন্তু খুলি থৈ দিছো মই আৰু তেতিয়াতো আপোনাক অলপমান শকত আপতো লাগিছিলে যদি আপোনাক কোৱা হয় যে 2015 কথা তেতিয়া আপোনাক এই ভাড়া ঘৰৰ কেও মানে কৈ মোক মানুহে চাইছিল ফাঁচি বজাৰেদি মই যাব নোৱাৰো এনেকে ফেৰি ফেৰি চাই ডাঙৰীয়া ৰ'ব আপোনাৰ লগত কথা আছে কি হ'ল আপুনি ভাড়া ঘৰত থাকিল নেকি কি ভাড়া ঘৰ মোৰ নিজৰ ঘৰ ধাৰাপুৰত ক'ৰ ভাড়া ঘৰত থাকো মই বোলে সেইটো কোৱা না এই যে ভাড়া ঘৰ চিৰিয়েলখন চলি আছে তাৰে এক্টিংটো আপুনি কৰে নেকি অ সেইটো মোৰ দৰে হ'ব পাৰে দেখাত কিন্তু মই সেইটো নহয় এনেকুৱা কাহিনী হৈছে কিন্তু আংকুল আৰু এটা মই কওঁ একদিন মই মাছ কিনিব গলো এই গধূলি বজাৰ আজাৰাত পহৰীটোৰ ওচৰত মই খাৰা হৈছো যে মাছৰ ভাগ কেনেকা বোলে 100 টকা বোলে হেৰি 50 টকা নিদিয়া মোৰ দেখি এনেকে চাই ফেলে সেয়া আপোনাক দিম ৰাতি আপোনাক ইমান ভাল দেখিছো চিৰিয়াখানত লগ আপুনি মোক 50 টকা দি দিছে 100 টকীয়া ভাত এই পহৰীজনীয়ে মই বোলে সেইটো কিয় তেতিয়াহ'লে মানে বহুতখিনি মিলে এতিয়া মই আপুনি কোৱাৰ পিছত মই মাৰ্ক কৰিছো কথাটো যে যদিও অলপমান গাটো মানে কমিছে তথাপিও মানে বডি মানে মুখৰ যিটো ষ্ট্ৰাকচাৰ মিলে মানে বহুতখিনি যথেষ্টখিনি মিলে আপোনাৰ বাকি আপোনাৰ যিহেতু এক্টিং লাইনত জড়িত আৰু আপুনি ইতিমধ্যে কৈছিলে যে আপোনালোকে এক্টিং কৰি থকা সময়ত ছোৱালী বিচাৰি পোৱা নাছিলে আছিলে তো তেতিয়া আপোনালোকে যেহেতু এক্টিং কৰে আপোনালোকে বিয়া বাৰুৰ ক্ষেত্ৰত তেনেকুৱা প্ৰব্লেম হোৱা নাছিল নে যে ল'ৰাটো এক্টিং কৰে ছোৱালী নিদিও আপোনাৰ লাইফত মোৰ লাইফত তেনেকুৱা চলতে কথা কৈছে না আপুনি বিয়া পাতা মানে আন্টিৰ কথা কৈছো আপুনি যেতিয়া কৈছিলে মই বিয়া পাতিব যাওঁতে মানে মোক তেনেকে চিলেক্ট কৰা নাই মোক মানে মই যে মানে এটাই এক ঘৰৰ এটাই ল'ৰা আমাৰ এতিয়া এটা কিছুমানৰ মনোভাৱ কি মাক বাপেকৰ এটা ল'ৰা সুখত থাকিব ছোৱালীটোক বিয়া দিব মানে ইচ্ছা কৰে মোক তেনেকে আৰু মই বিয়া কৰিছো গাঁৱতে অলপ আগত মই গাঁৱতে বিয়া কৰাইছো আৰু মোৰ লাভ মেৰেজ নহয় এনেই মোৰ চোৱাচৰিতে তো এতিয়া আপোনাৰ বাকী চিনেমা যে কৰিছিলে চিনেমাখনৰ নামটো মনত আছে নেকি এই ধন কুবীৰৰ ধন ধীৰাজ কাশ্যপৰ মানে পৰিচালনাত তেখেতে মোক একদিন লগ পাই পেলাই ক'লে যে এটা সৰু চৰিত্ৰ আপুনি কৰি দিব এটা উকিলৰ লগত মানে কথা হ'ব লাগিব হ'ব ক'ত যাম বোলে চিত্ৰবনত তাতে যাব এই কালিপাৰা মই তাত গ'লো যাওঁতে মানুহবিলাকে শ্বুটিং কৰি আছে মোক আৰু কৈছিলে ডিৰেক্টৰে মানে আপুনি ধুতি এখন পাঞ্জাবী এটা লৈ মই আৰু ধুতি আৰু পাঞ্জাবী লৈ গৈছো যোৱাৰ পিছত ডিৰেক্টৰে মোক দেখা পাওঁ খুৰা আহক 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 মোক খুৰা খুৰাকে মাতিছে ধীৰাজ কাশ্যপ ডিৰেক্টৰ তেখেতে যেতিয়া মাতিছে মই তাক লাগি গ'লো তেতিয়া
মানুহবিলাকক মই তেনেকে ভালকে চিনিও নাপাওঁ, কিছুমান নাপাওঁ। উৎপলক চিনি পাইছিলো, এই উৎপল দাসক। উৎপল দাসক চিনি পালো, বাকী গিলাখনতো আৰু মই চিনিয়ে নাপাওঁ। আৰু এতিয়াতো ডাঙৰেই হৈছে এই ল'ৰাটো, ইমানখিনি আছিল, সৰু চৰিত্ৰ এটাত আছিল হাতীগাঁৱত ঘৰ তাৰ, কিন্তু এতিয়া বিৰাট ডাঙৰ এক্টৰে হৈছে। বোলে বহ, মোক বহিব দিলে, বহিলো। বহি এজনক ক'লে যে খুৰাক চাহ খুৱাই কেনে লৈ আহ। মোক চাহ খাবৰ কাৰণে লৈ গ'ল। চাহ তাহ খালো। চাহ খোৱাৰ পিছত খুৰা আপোনাৰ চট হ'ব আৰু আপুনি ধুতি আৰু পাঞ্জাবীটো পিন্ধক। মই পিন্ধিলো। পিন্ধাৰ পিছত এই ছোৱালী এজনী মানে মেকআপ কৰে, তাই ক'লে যে এখেতক মেকআপ কৰি দি। বোলে এখেত মেকআপ নকৰোঁতে তোৰ মেকআপ হৈ আছে, মোক কেনেকে ক'লে। মই বোলো মোৰ মনত হ'ল কি বোলে একবাৰ মেকআপ কৰি চাব পাৰিলে ভাল লাগিল হয়, তাকো ছোৱালীৰ হাতেদি মেকআপ পাম এনেকে ভাবো। তাই কয় বোলে মেকআপ নোহোৱাকে বঢ়িয়া হৈ আছে, এনেকে কয় ডিৰেক্টৰক। এখেতক একদম মেকআপ নোহোৱাকে ধুনীয়া হৈ আছে, চলি যাব, এনেকে ক'লে। কওঁতে ধীৰজ কাশ্যপে ক'লে পুৰা আপুনি স্ক্ৰিপ্টটো লওক, এই স্ক্ৰিপ্টত যিখিনি মোক ডাইলগ ক'ব লাগে সেইখিনি মোক কৰি থাকব। তাৰপিছত 5 মিনিটমান পিছত খুৰা আপোনাৰ হৈছে নে ক্লিয়াৰ? বোলে হৈছে অলপ মানে। এই বুলি লাইট কেমেৰা চব ৰেডি, তাতে খাৰা হ'ব দিলে। মোৰতো প্ৰথম অভিজ্ঞতা, মইতো একোৱে নাজানো যেতিয়া। লাইট কেমেৰা ক্লিয়াৰ, ডাইলগ খিনি যেতিয়া যেনেকে কৰিব দিছে সেইমতে মই কৰি দিলো। কৰি দিয়াৰ পিছত অকে একেবাৰে হৈ গ'ল। তাৰমানে মানে কিছুমানৰ 2বাৰ 3বাৰ কাট কাট কৰি আছে, মোৰ কিন্তু ক'লে যে খুৰা কাট আপ মোৰ হৈ গ'ল। মই তেতিয়া মই ভাবিলো যে মই তাৰমানে কেমেৰাৰ আগত হেৰি কৰিব পাৰিছো। কিন্তু আপুনি চিনেমা জগতৰ যিখিনি অভিজ্ঞতা আৰু নাটকৰ যিখিনি অভিজ্ঞতা, এই দুটাৰ মাজত কম্পেয়াৰ কৰিব গ'লে কোনটো হাৰ্ড বুলি ক'ব, টান বুলি ক'ব? টান মানে এতিয়া কথাটো হ'ল কি, দুটা বস্তু বেলেগ বেলেগ। নাটকততো নাটকে, চিনেমাততো চিনেমাই। কিন্তু চিনেমাততো লাইনটোৱে বেলেগ বা নাটকত লাইনটোৱে বেলেগ। গতিকে দুটা সমানে, সমান দুটা, একো কাৰো হেৰি নাই। শ্বুটিঙতো বহুত কষ্ট থাকে, আৰু এইফালে ৰিহাৰ্চেল কৰোঁতে নাটকৰ বহুত কষ্ট যায়। আমি এখন নাটক কৰো 1.5 মাহ 2.5 মাহ লাগে ৰিহাৰ্চেল কৰোঁতে। আমাৰ যিবিলাক নাটক কৰিছিলো 2.5 মাহ 1.5 মাহ এনেকুৱা লাগে, কষ্ট ইমানখিনি টাইম দিব লাগিছে মানে। তাৰমানে কিন্তু আৰু এটা আপোনাক মই সুধো যে এই যে আপোনালোকৰ ইয়াতে বিভিন্ন ধৰণৰ নাম পাৰ্টি থাকে, তাৰপিছত বিভিন্ন ধৰণৰ নাটকৰ এটা গ্ৰুপ থাকে। এতিয়া আপুনি যদি ক'ব যায় সেইকেইটা মানুহ গোটেইকেইটা আছেনে বাচি? নাম পাৰ্টি একচৰা আছিল আমাৰ ইয়াত, কিন্তু নাম পাৰ্টিখন ভাঙি গৈছে। কিন্তু মানুহবিলাক আছে, মানুহবিলাক আছে। নাম পাৰ্টিৰ গঠনটো নাই, সংগঠন নাম পাৰ্টিটো নাই, এতিয়া সিহঁতে ভাঙি দিছে। আৰু যাত্ৰা পাৰ্টি যে কৰা বুলি ক'লে আপুনি, যাত্ৰা পাৰ্টিৰ মানুহবিলাকতো অলৰেডি নাহে, মাৰা গৈছে। একেবাৰে নাই, বয়স হৈছে। কিন্তু আপুনি যে এক্টিঙো কৰি আছিলে, তাৰপিছত আকৌ আপুনি চাকৰি কৰা বুলি কৈছিলে, তো চাকৰিটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে আপুনি? মই চাকৰিটো সোমালো 84ত। আৰু 84ত চাকৰিত সোমাই 84ৰ সোমায়ে 1.5 মাহ 2 মাহ পিছত মই বিয়াও কৰালো। তেতিয়াহ'লে আন্টি মানে চাকৰি কৰা ল'ৰাৰ লগত বিয়া হৈছিলে? চাকৰি কৰা। আৰু মই আৰু হাঁহি উঠা কথা, মোৰ চাকৰিটো হ'ল কি মানে ফুলৰ বাগিচাখন চাব লাগে। এই ল'ৰা ছোৱালীবিলাকে ফুল ছিঙিব বুলি মোৰ ডিউটি দিলে সেইটো কমিশনৰে, যে ফুলৰ বাগান চোৱা চিতা কৰিব লাগিব, আহিব লাগিব আবেলি 2:30 হ'ব ছাৰ, মই যাতে কৰিম। মোক চোৱা চিন্তা কৰিব দিলে। মই তেতিয়া 1 মাহ 1.5 মাহ মান পিছত বিয়াই কৰাইছিলো। এইটো নতুন আছে আমাৰ মিছেছ থাকিলি, মই কৰিলো কি বঢ়িয়াকে। আৰু তেতিয়া এই বিয়াৰ ড্ৰেছ চেছ পিন্ধি একেবাৰে সেইযোৰ পিন্ধি, তাৰ নতুন কাপোৰযোৰ, কইনাৰ কাপোৰ যে পিন্ধি যায়, আমি দুয়োটা তাতে বহো পাৰ্কখনত, এই ভৰলুমুখৰ তৰুণৰাম ফুকন পাৰ্কত, তাতে সেইখনত মোক ডিউটি দিছে। তাৰপিছত
মানুহবিলাকে চাই এদিন নহয় দুদিন নহয় আৰে এনেকে ইহঁতে মানে পাৰ্কত আহে না আমি ওচৰত থাকিলে আমি একদিন আহো সপ্তাহত এইটো ডেইলি আহে কেছ কি এটা এইটো আহি মোক সুধিলেই যে আপোনালোকে দেখোন ঘৰত নাথাকে নেকি হে গোটেই সদায় দেখোন কইনাটোক লৈ আপুনি আহে বোলে ঘৰত কামেই নাই মই এনেই কৈছো এনেকে আৰু কিমান দিন মিছা কথা কম এটা সময়ত কোনোবাই 2 বাৰ ৰিপিট কৰিলে মই আচল কথাটো কৈছো যে মোৰ এইটো ডিউটি মোৰ এই বাগানখন চোৱা চিতা কৰা মোৰ এই ডিউটি তাৰপিছত মই আৰু সেই ইটোৰ পিছত সিটো ট্ৰান্সফাৰ হৈ মানে ব্ৰাঞ্চ বদলি যায় মানে অলপ প্ৰমোশ্যন পাই তাৰপিছত মই মানে কৰ অধীক্ষক হলো এছিষ্টেণ্ট লাষ্ট টাইমত আৰু এইখিনিতে মই আপোনাক ক'ব বিচাৰো যে যিহেতু আপুনি নাটক কৰি ভাল পাইছে আৰু নাটকটো পাগলৰ দৰে ভাল পাইছিলে একেবাৰে য'ত নেকি মই মেট্ৰিক পৰীক্ষা দিয়া নাই এইবাৰ নেদো মই নাটকখন বাদ দিব নোৱাৰা কিন্তু নাটক কৰিব যাওঁতেতো ৰাতি 2-3টা কেতিয়াবা ৰাতিপুৱাইও যায় এইটো ক্ষেত্ৰত আন্টিয়ে বাধা দিয়া নাছিল নেকি কেতিয়া যে নাটক কৰিব যাব নালাগে বাধা দিছিল কিন্তু কথা হ'ল কি মোৰ ইণ্টাৰেষ্টক হেৰি কৰিব নোৱাৰে মানিব নোৱাৰে অমান্য কৰিব নোৱাৰে মোৰ যিটো ইণ্টাৰেষ্ট সেইটো জানে সৰুপে জানে সিহঁতৰ ঘৰৰ কাষতে নাটক কৰিছিলো মই মোৰ মিছেছৰ ঘৰৰ কাষতে নাটক কৰা ষ্টেজ সৰুপে চাই আছিল এই গতিকে মোৰ ইণ্টাৰেষ্টটো গম পাইছিল গতিকে মই নাটকত কৰিমেই মই আৰু নাটক কৰাৰ বিনিময়ত মোৰ বহুত কিবা কিবি আৰু হৈ গৈছে এইবিলাক ক'ব গ'লে আৰু এখন মহাভাৰত 81ৰ কাহিনী 81ৰ কাহিনী ক'ব লাগিলে যদি ক'ব লাগে মই কওঁ কিন্তু বহুত দীঘলীয়া মই বাৰু নকওঁ 81ততো মই মৰিবই লাগিছিল এই নাটকৰ পাৰপাছত মই চটকে কওঁ মই যেতিয়া নাটক কৰি মই অলপ ডেভেলপ হৈ গলো যে মই এজন ভাল মানে চৰিত্ৰৰ নাটক কৰা মানে ব্যক্তি হৈ যাম আমাৰ গাঁওখনত কিন্তু পাৰাৰ এজন এনেকুৱা ব্যক্তি আছে সি মোৰ পাৰ্চনেলি শত্ৰু আছিল কিবা এটা কথা সেই শত্ৰুতামিত সি মোৰ নাটকত লগাই দি মোক ডেথ কৰাৰ কথা আছিলে 1981 মোক মাৰি শেষ কৰাৰ কথা আছিলে কিন্তু মই বাচি গলো মা কালী মায়ের মন্দিরের আগত মানে যেতিয়া আমাক যেতিয়া রাইজে হেৰি কৰিলে আমি শপত খালো যে আমি এইবিলাক কাম কৰা নাই বেয়া কাম তেতিয়া ৰাইজে কৈছে ঠিকই আছে শপত খাইছি আমি যেহেতু সকলে মা কালীক মানুহ গতিকে তেওঁলোকে যেতিয়া মা কালীৰ ওচৰত শৰণ লৈছি নাই বেয়া কামটো কৰা নাই বুলি গতিকে ওকে তেওঁলোকক ৰেহাই দিব লাগে ৰাইজে চবে হাত তালি দিলে আমাক বচাইছে যিজনে সেইদিনাখনৰ সভাৰ সভাপতিত্ব কৰিছিল মহেশ্বৰ শৰ্মা বুলি এই ঘৰৰ ল'ৰা আমাৰ ধাৰাপুৰৰ কাষৰে তেখেতে আমাক বচাইছে কিন্তু যাই এই নাটকখন ৰচনা কৰিছিল সেই ব্যক্তিকেইজনৰ অকালতে মৃত্যু হৈছে কোনোবাই 22 বছৰত কোনোবাই 30 বছৰত কোনোবাই 45 বছৰত কোনোবাই 55 বছৰত মৰিবা নালাগা মানুহ মৰিছে এই যিটো ঘটনা ঘটাইছিল মোক ডেথ কৰাৰ কাৰণে এজন মানুহৰ কাৰণে কিন্তু সেই মানুহকেইজন আজি এই পৃথিৱীত নাই কিন্তু মই বাচি আছো মই 22 চনক লাগি নাটকে কৰি পেলালো কিন্তু মা কালীক মই মানু মা কালী আমাক বচাইছে যেহেতু আমি নিৰপৰাধী কিন্তু কোনোবাই ব্যক্তিগত শত্ৰুতামি কৰি কৰাৰ কাৰণে কিবা এটা বেয়া কাম কৰিব কৰি পেলাই তেওঁক ফাঁচাব মা কালীটো সেইটো হেৰি নাচায় উচিত শাস্তি দিছে তেওঁলোকক কম বয়সতে মাৰা গৈছে এইবিলাক কম মৰিব নালাগা মানুহ নাই বুলিও এজনেতো বিয়া নকৰাতে মৰিছে তাৰ বৰ বেছি হৈছিল 20 বছৰ হৈছিল একদম সৰু ল'ৰা সিটো আগতে মৰিছে সি আগতে বাই বাই টাটা এই পৃথিৱীৰ পৰা সি বাই বাই টাটা ল'লে সি আগতে তাৰপিছত ক্ৰমান্বয়ে এটা এটাকে মৰি শেষ হৈ গ'ল আৰু যিটো মূল কাল্পিত আছিল এই নাটকখনৰ এইটো বহুত অপমান হৈ পেলাই মাৰা গৈছে আনকি বাৰণিৰ কোব খাইছে বাৰণিৰ কোব খাই মৰিছে গতিকে মোৰ নাটকৰ ক্ষেত্ৰত মানে মই বহুত
এনজয় কৰিলো বহুত হাত প্ৰতিঘাত আছিলে হাত প্ৰতিঘাত আছিল মোৰ বহুত মোৰ নহলে মই আজি এজন ভাল অভিনেতাই হৈ গলো হয় যদি মোৰ ঘৰৰ হেৰিটো ভাল হয় বা মোৰ যি আৰ্থিক ভাৱটো মোৰ তেনেকুৱা নাই তেনেকুৱা দুৰ্বল আছিল দেউতা খেতি কৰিছিলে কিবা কৰি ঘৰখন চলাই আছিলে দেউতাই 9টা ছোৱালী বিয়া দিছে মোৰ লগত 10টা মই ল'ৰা এটাই দেউতাই 10খন মানে বিয়া পাতি দেউতা হঠাৎ মৰিছে একদম হঠাৎ মৰি গৈছে ভাল কাম কৰি হঠাৎ মৰিছে ভাল কাম মানে ল'ৰা ছোৱালী 10টা জন্ম দিছিলে বিয়া কৰাই দিলে আৰু মৰিলো ভালকে মৰিছে এনেকুৱা ভাল কাম কৰিলে সদায় ভালে মই আংকুল আৰু এটা কথা কওঁ যে আপুনি যিহেতু বিখ্যাত এটা নাটকৰ কাৰণে বিখ্যাত আছিলে এটা সময়ত আৰু আপোনাৰ হাঁহিটো বোলে বহুত বেছি ভাল আছিলে মই দেখা নাই যদিও মই শুনিছো ডাটা লৈছো আপুনি বোলে বহুত ধুনীয়াকে হাঁহিব পাৰে যদি আপুনি এইটো ইন্টাৰভিউত আপুনি হেতু হাঁহি নিদিয়ে মোৰ ইন্টাৰভিউটো আদৰো হৈ থাকিব গতিকে আপোনাক মই অনুৰোধ জনাইছো এটা হাঁহিটো হাঁহি কেবা ভিডিও আছে কোনটো হাঁহি দিব লাগিব আপোনাৰ ভাল লাগে হাঁহিটো দিয়ক মই ভাল লগা এটা মানে মই সদায় যেহেতু মই আপোনাক আগতে কৈছো যে চৰিত্ৰই মোৰ ক্ৰিকেট মই হাঁহি দিব লাগিব ক্ৰিকেট চৰিত্ৰ হাঁহিটো দিব লাগিব দিয়ক হেতুকে দিয়ক আপুনি ভাল লাগিছে বহুত ধুনীয়া এতিয়া যে আমাৰ আপোনাৰ ইমানখিনি ধৰি ৰাখিছে ভাল লাগিছে আৰু আপোনাৰ যেহেতু এতিয়া ৰিটায়াৰটো হৈছে নাটকো বাদ দিছে আপুনি সদায় মোৰ ফালৰ পৰা এইটোৱে কম যে সুস্থ থাকক ভালে থাকক আৰু আপুনি যদি ভাল কাম কৰিছে আৰু মই জনামতে ভাল কামেই কৰি আহিছে তো আপোনাৰ সুস্বাস্থ্য সদায় কামনা কৰো ভালে থাকক আংকুল আৰু যেহেতু মোৰ ইন্টাৰভিউত আপুনি আছে ইমানখিনি সময় দিছে তাৰ কাৰণে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছো এইখিনিতে মই আপোনালোকক কওঁ যে তেখেত এগৰাকী বিশিষ্ট জ্যেষ্ঠ অভিনেতা আছিলে তেখেতৰ মনৰ কথা জানিবলৈ হয়তো বহুত দীঘলীয়া এটা যাত্ৰা তেখেতৰ গোটেইখিনি ল'ব পৰা নাই থুলমূলকে লৈছো আংকুলে অকণমান সময় দিছে তাৰ কাৰণে আপোনালোকৰ কেনেকুৱা লাগিছে আংকুলৰ লগত কথা পাতি আংকুলৰ মনৰ কথা জানি যদি ভাল লাগিছে আৰু বেয়া লাগিলেও কমেন্ট কৰিব আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ কমেন্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ একদম নপাহৰিব আংকুল মোৰ চেনেলত অহাৰ কাৰণে বহুত ধন্যবাদ নমস্কাৰ ধন্যবাদ